হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল আছাম জব ফিভাৰ। আপোনালোকৰ ঘৰৰ যিসকলে ভাইটি ভণ্টি যিসকলে পৰীক্ষা দিছে মেট্ৰিক পৰীক্ষা, তাৰ বাবে ভাল খবৰ যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট অহাকালি 10 তাৰিখে 10 এপ্ৰিলত অহাকালি মেট্ৰিকৰ ৰিজাল্ট দিব। আৰু ইয়াতে মেট্ৰিকৰ ৰিজাল্ট আপোনালোকক কেইটা সময় দিব? সময় হৈছে 10:30 বজাত মেট্ৰিকৰ ৰিজাল্ট দিব। আপোনালোকে সময়টো ভালদৰে গাঁঠি লওক, কাৰণ 10:30 বজাৰ লগে লগে মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। আৰু আপোনালোকে কোনটো ৱেবছাইটত যাব বা আপোনালোকে কোনটো লিংকত ক্লিক কৰিলে ডাইৰেক্টলি আপোনালোকৰ ৰিজাল্টটো তাত চাব পাৰিব। গতিকে আহক আমি আপোনালোকক সম্পূৰ্ণ ডিটেইলছখিনি কওঁ। 10:30 বজাৰ লগে লগে অহাকালি 10:30 বজাৰ লগে লগে আপোনালোকৰ ৰিজাল্ট ঘোষণা হৈ যাব আৰু আপোনালোকে ডাইৰেক্টলি চাব পাৰিব। আপোনালোকক ডিছক্ৰিপশ্যনত মই এটা লিংক দি দিম। সেই লিংকটোত আপোনালোকে ক্লিক কৰিলে ডাইৰেক্টলি আপুনি নতুন এটা পেজত আপুনি অ'পেন হৈ যাব। লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এনেকুৱা ধৰণৰ এটা ৱেবছাইট অ'পেন হৈ যাব। আৰু অ'পেন হোৱাৰ পাছত আপোনালোকক এনেকুৱা ধৰণৰ শ্ব' কৰিব, কিন্তু আপোনালোকে অহাকালি এনেকুৱা ধৰণৰ দেখা নাপায়, কাৰণ ইয়াতে আপোনালোকৰ ৰোল বুলি থাকিব, ৰোল কোড বুলি থাকিব। আৰু ৰোল কোডত আপোনালোকৰ যিটো ৰোল আছে, যিটো ৰোল কোড নম্বৰ, সেইটো ইয়াতে ফিল আপ কৰি দিব। তাৰপাছত ৰোল নাম্বাৰ বুলি থাকিব, ৰোল নাম্বাৰ যিটো নাম্বাৰ থাকিব সেই নাম্বাৰটো তলত ফিল আপ কৰি দিব। ফিল আপ কৰি দিয়াৰ পাছত তলত এটা ছাবমিট বুলি এইখিনি জেগাত ছাবমিট বুলি এটা অপশ্যন থাকিব। সেই ছাবমিটত আপুনি ক্লিক কৰি দিলে ডাইৰেক্টলি আপোনাৰ ৰিজাল্টটো আপোনাৰ চকুৰ আগত আহি যাব। গতিকে আপুনি এনেকুৱা ধৰণৰ লিংকত ক্লিক কৰি, মই ডিছক্ৰিপশ্যনত দি দিম লিংকটো, আপোনালোকে তাত ক্লিক কৰি ডাইৰেক্টলি আপোনালোকে ৰিজাল্টটো চাব পাৰিব। আৰু যদি আপোনালোকে এপ বিচাৰে তেতিয়াহ'লে চাৰ্চ বাটনত আহি গুগল প্লে ষ্ট'ৰত আহি চাৰ্চ বাটনত ক্লিক কৰি আই ৰিজাল্ট বুলি চাৰ্চ কৰক। আই ৰিজাল্ট বুলি চাৰ্চ কৰিলে এনেকুৱা ধৰণৰ এপ এটা আহিব। এই এপটো, এই লগ'টো আপোনালোকে ভালদৰে চাই লওক। এই লগ'টো এনেকুৱা ধৰণৰ আহিব। এই এপটো আপোনালোকে ইনষ্টল কৰি দিলে ডাইৰেক্টলি এই এপটোত আপোনালোকৰ ৰোল কোড আৰু ৰোল নম্বৰটো বহুৱাই ডাইৰেক্টলি আপোনালোকৰ মাৰ্কশ্বিটখন চাব পাৰিব। আৰু মাৰ্কশ্বিটখন চোৱাৰ পাছত তাতে প্ৰিণ্ট বুলি এটা অপশ্যন থাকিব, PRINT প্ৰিণ্ট বুলি থাকিব। সেই প্ৰিণ্টত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্টলি প্ৰিণ্টো কৰি ল'ব পাৰে বা মোবাইলত PDF হিচাপে ছেভ কৰি ৰাখিব পাৰে। গতিকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ আপডেটছবিলাক পাই থাকিবলৈ চেনেলটো ফ'ল' বা ছাবস্ক্ৰাইব কৰি ৰাখিব।